গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এতিয়া অৱশ্যে গুড মৰ্ণিং হৈ থকা নাই, এইখিনি মোৰ আগবেলাৰে কাম হয়, পুৱাৰে কাম হয়। ৰাতিপুৱা হাজিৰা চাজিৰা মাৰি মেলি আহিলোঁ আৰু ৰ'দটো আজি আকৌ চোকাকৈ ওলাবলৈ আৰম্ভ কৰিছে। ৰ'দটো নোলালেও নোলায় জানেনে, ওলালেও একদম মানে এনেকুৱাকৈ ৰ'দটো ওলাই নহয়, শান্তিয়ে নিদিয়ে নহয়নে বাৰু মানুহসকলক। তাৰপিছতে কেঁচা আম দুটামান আনিলে। গৰম বহুত বেছি পৰিছে, সেইকাৰণে ভাবিলোঁ আজি কেঁচা আম অকণমান ৰুকি খাওঁ। গৰম পৰিলে অৱশ্যে কেতিয়াবা টেঙা চেঙা নেমু চেমু খাওঁ, বাৰীৰে আছে চেপিবলৈ। তাৰপিছত আজি নেমু চেমু খাবলৈ মন নগ'ল। বৰ্তমান ছিজন নহয় জানো বাৰু, আমৰ ছিজনত যদি ছিজনৰ বস্তু নাখায় আৰু কেতিয়া খাব কওকচোন বাৰু। প্ৰতিটো বস্তু যদি বেলেগ বেলেগ সোৱাদত বেলেগ বেলেগকৈ নাখাওঁ তেতিয়াহ'লে আৰু সোৱাদটো পোৱা নাযায়। কেঁচাকৈ খাই চাব লাগে, পকাটো বজাৰতো পোৱা যায় নহয় জানো বাৰু। তথাপিও ঘৰতে লগা আম যেতিয়া কেঁচাকৈ খাই চালোঁ, কাৰণ পকিলেতো খাবলৈ পামেই বাৰু, এনেও নহয় জানো বাৰু। সেইকাৰণে কেঁচাকৈ মই বোলো গুচাই লওঁ, গুচাই পেলাই ৰুকোঁ। তাৰপিছতে ভোট জলকীয়া দুটামান দিম আৰু গম পায় মই এইটো ভোট জলকীয়া দুটামান নিদিলে খাবই নোৱাৰোঁ। আৰু সোৱাদো হয় জলকীয়া কেইটামান দিলে মানে। আমটো অৱশ্যে বেছি পোকে নাই ধৰা দেই, অকণমান টিকাতে পোক ধৰিছে আৰু বৰ বেছিও পোক ধৰা নাই। এনেকৈ মই চাফাকৈ গুচাই ল'লোঁ, ধুই ল'লোঁ আৰু এনেই অকণমান খায়ো চালোঁ দেই আমটো। আকৌ মানে টেঙা নহয় মানে, কিছুমান আম খালেতো একদম মানে কুকুৰ পোকৰ দিলেও টেং টেংকৈ পলাই নহয় জানো বাৰু। এইটো আম তেনেকুৱা ঠিক নহয়, মিঠা অকণমান টেঙা মিঠাই হয়। গৰমত খাবলৈ খুব ভাল এইবিলাক আম, টেঙা মিঠা আমবিলাক। আৰু লগে ভাগে খালেতো আৰু ভাল লাগে নহয় জানো বাৰু। লগ সংগনো এতিয়া ক'ত পাওঁ বাৰু, সময় নাই কাৰো জানেনে। কোনোবাই আম খাবলৈ যে আহিব ক'ৰবাত খাব বা মোৰ ঘৰলৈ আহিব বা মই যাম তেওঁলোকৰ ঘৰলৈ, একেবাৰে সময় নাই মানুহৰ আজিকালি নহয়নে। খুব ব্যস্ত মানুহবিলাক আজিকালি, কাৰো সময় নাই দেখোন কাৰো লগত কাৰো কথা পাতিবলৈ, একেবাৰে চব ব্যস্ত মানুহবিলাক, আৰু কাকো বেয়া পায়ো লাভ নাই। তাৰপিছতে মই আকৌ হাজিৰা মাৰিবলৈ বুলি আহিলোঁ। তেনেতে মই দেখিলোঁ দেই, আপোনালোক দেখুৱাম একদম আচৰিত এটা বস্তু। আচৰিত বস্তু বুলি ঠিক নকওঁ, আচলতে মানুহবিলাক খুব স্বাৱলম্বী হৈছে, ভাল লাগিছে। এইটোৱে আমাৰ গাঁৱৰ ৰাস্তাটো। তাৰপিছতে মই হঠাতে দেখা পালোঁ এইবিলাক কি বগাকৈ বগলী নে কি কওকচোন আপোনালোকে, গেছ কৰকচোন কি হয় চাওকচোন। এই মানুহঘৰ ভাইটি এটা হয় আমাৰ গাঁৱৰে। এইবিলাক আচলতে গোটেইবিলাক হাঁহ হয়, পাতি হাঁহ হয় আৰু ৰাজহাঁহ হয়। ৰাজহাঁহ কম পৰিমাণে আছে আৰু বেছিভাগ পাতি হাঁহে আছে। 1000মান হাঁহ হ'ব চাগে, মই প্ৰথমতে বগলী বুলি ভাবিছিলোঁ। তাৰপিছতে বৌ এগৰাকীক সুধিলোঁ এইবিলাক গোটেইবিলাক হাঁহ হয় নে, বোলে হাঁহে হয়। তেওঁলোকে মেচিনত আজিকালি বৈজ্ঞানিক পদ্ধতিত কণীবিলাক মেচিনত দিলে মানে খুব কম দিনৰ ভিতৰতে কণী ওলায়, আৰু কণী ফুটি পেলাই সেই হাঁহবিলাক যিবিলাক আজিকালি ভিটামিন আছে, যেনেকৈ ব্ৰইলাৰ দানাও খুৱাব পাৰি আৰু বহুত কিবা কিবি হাঁহক খোৱা দানা আছে, খুৱাব পাৰি। সেইবিলাক খোৱালেও ডাঙৰ হয়, সোনকালে ডাঙৰ হয়, একদম কম দিনৰ ভিতৰতে ডাঙৰ হৈছে হাঁহখিনি। 1000মান হাঁহ হ'ব চাগে। ভাইটিটোৱে চাকৰি নকৰে, সকলো ধৰণৰ ব্যৱসায় কৰে আৰু খুব ধুনীয়া ব্যৱসায় কৰিছে। সঁচাকৈ ভাল লাগিছে। ঘৰতে মেচিন চেচিন আনি কণী চণী পৰাই হাঁহৰ পোৱালি আচলতে উলিয়াইছে, বৈজ্ঞানিক পদ্ধতিত উলিয়াইছে। খুব কম দিনৰ ভিতৰতে মেচিনত হাঁহৰ পোৱালি উলিয়াইছে। আপোনালোকে কৰি চাবচোন এনেকুৱা ব্যৱসায়।